নমস্কাৰ, মই আৰমান আৰু আপোনালোকে চাই আছে মোৰ আৰমান টিউটৰিয়েল চেনেলটো। প্ৰথমে মই আজি আপোনাৰ যিটো ভিডিঅ'খন ক্লিক কৰিব বিচাৰিছে সেইখন ভিডিঅ'টো আচলতে মই নীটৰ ওপৰত ভিডিঅ'টো বনাব বিচাৰিছোঁ। যিহেতু মই এইবাৰ প্ৰথমবাৰ নীট দিছোঁ এইবাৰ, কিন্তু নীটত আপোনালোকৰ কেনেকুৱা নিয়ম হয় বা কি হয় কি লগত লৈ যাব লাগে বহুতৰ কিবা কিবি প্ৰশ্ন হ'ব পাৰে। তো তাৰ ওপৰত মই ভাবিছোঁ যে মই যিহেতু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এটা হ'ল সেই সন্দৰ্ভত মই ভাবিছোঁ যে আপুনি বহুতে পৰৱৰ্তী সময়ত বা আগলৈ যে নীট দিব বিচাৰে তাৰে ওপৰত মই যাতে এটা ভিডিঅ' বনোৱা আজি ইচ্ছুক কৰিছোঁ, যাতে সকলোৰে যাতে পৰৱৰ্তী কিবা অসুবিধা নহয়, যাতে সুবিধা হয়। সেইকাৰণে মই যে কি লগত লৈ যাব লাগিব আৰু যে নীটত নীট বুলি ক'লে যে আমাৰ মনলৈ কি ভাৱ আহে তাৰে সন্দৰ্ভত মই আজি এই ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, প্ৰথমে বহুতৰ মনত এনেকুৱা কুৱেশ্যন আহে যে নীটত গ'লে আমি কি লৈ যাব লাগে বা কি পিন্ধি যাব লাগে। পোচাকৰ কথা আহে। নাম্বাৰ 1 আহে যে আমি কি সাজ পোছাক পিন্ধিব লাগে। নাম্বাৰ 2 আহে যে কি লগত লৈ যাব লাগে। নাম্বাৰ 3 আহে আপোনাৰ যে ভিতৰত গ'লে আমাৰ কেনেকুৱা কি কৰিব লাগে, কি কৰিব লাগিব, কেনেকুৱা কুৱেশ্যনটো পেটাৰ্ণটো কেনেকুৱা এনচাৰটো কৰিব লাগে। আমাৰ ইমান 3টা অপশ্যন থাকে আমাৰ। তো প্ৰথমে মই আপোনালোকৰ সাজ পোছাকৰ কথাটো কৈছোঁ। সাজ পোছাকটো কেনেকুৱা হয় আপোনাৰ ধৰক এইটো আপোনাৰ গাইডলাইন অনুসৰি এইটো থাকিব আপোনাৰ। চাওক, এইবাৰ মই যিহেতু প্ৰথমবাৰ দিছোঁ, মোৰ দিছে আপোনাৰ যাতে একদম চেম্পল দিছে ল'ৰাৰ ফালৰ পৰা, আৰু ছোৱালীৰ সন্দৰ্ভত দিছে একদম চেম্পলকৈ। তো সেইখিনি আপোনাৰ গাইডলাইন অনুসৰি বছৰ সলনি থাকে নাথাকে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু মই জনামতে গাইডলাইন অনুসৰি সেইখিনি সাজ পোছাক পিন্ধি যাব লাগে। তো 2 নাম্বাৰ 2 যিটো হয় আপোনাৰ, সেইটো হৈছে আপোনাৰ ধৰক আপোনাৰ কি লগত লৈ যাব লাগে। আচলতে নীট দিওঁতে আপুনি লগত একো লৈ যাব নালাগে। এটা পেন যে এইটো পেন আপোনাৰ পেনটো লগত লৈ যাব নিদিয়ে সিহঁতৰ ভিতৰত, আৰু যি আছে চব আপোনাৰ ৰাখি দিয়ে। বেল্টটো আপোনাৰ লৈ যাব, আপোনাৰ এনেকুৱা লোৱাৰ বস্তু একো দিব নিদিয়ে। যিকোনো বস্তু আপোনাৰ লগত একো যাব ভিতৰত সোমাওঁতে একো লৈ যাবলৈ আপোনাক নিদিয়ে। 3 নম্বৰ যিটো হয় যে কেনেকুৱা আমি কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা হয়, যে এনচাৰ শ্বীট কেনেকুৱা হয়, চব এতিয়া মই আপোনালোকক ক'ম। যে মই যিখিনি মোৰ লগত হৈছে চবখিনি আপোনালোকক এতিয়া শ্বেয়াৰ কৰিম। তাৰপিছত শেষলৈকে আৰু কিছুমান কথা আছে, এতিয়া সেইখিনি মই মোৰ কথাখিনি কৈ দিওঁ। এনে আচলতে আপোনাৰ চেণ্টাৰ নীটৰ যিকেইটা চেণ্টাৰ হয়, আমাৰ মৰিগাঁও, এনে আপোনাৰ হয় তেজপুৰ নহ'লে গুৱাহাটী। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে আপোনাৰ নগাঁৱত অনা হৈছিল। নীটৰ চেণ্টাৰটো নগাঁৱত অনা হৈছে। নগাঁৱত এইবাৰ বহুত চেণ্টাৰ হৈছে, আৰু নগাঁও কলেজ, ADB কলেজ। মোৰ এইবাৰ ADB কলেজত আপোনাৰ যিটো চেণ্টাৰ পৰিছে নীটৰ, সেইটো মোৰ ADB কলেজত পৰিছে। প্ৰথমে মই কি কৰিছোঁ, ADB কলেজত যেতিয়া মই সোমাইছোঁ, গেটৰ ভিতৰত সোমাইছোঁ, তেতিয়া আপোনাৰ এনেকুৱা যেন লাগিছে মই জীৱনৰ প্ৰথমবাৰ যিহেতু এটা এক্সপিৰিয়েঞ্চ ল'ব আৰু পৰীক্ষা দিবলৈ গৈ আছোঁ, তেতিয়া অকণমান ভয়টো লাগিবই না। তাৰপাছত যেতিয়া মই ভিতৰত সোমাইছোঁ, তেতিয়া আপোনাৰ কি হ'ল জানে, মোৰ লগত আছিল আপোনাৰ 300 টকামান আছিল। তাৰপাছত মই টকা যেতিয়া মোৰ পকেটত আছিল, তেতিয়া সোমাওঁতে মই কলম একো লৈ যোৱা নাই। অকল লৈ গৈছোঁ মোৰ আপোনাৰ যিটো আধাৰ কাৰ্ড হয়, সেই আধাৰ কাৰ্ডটো লৈ গৈছোঁ আৰু এডমিটটো লৈ গৈছোঁ। এই দুটাৰ বাহিৰে একো লৈ যাব দিয়া নাই। মই কলমটো থৈ যাব লাগে, কলমটো থৈ গৈছোঁ। যেতিয়া মই গেটত সোমাইছোঁ, তেতিয়া গেটত আপোনাৰ চেকিং কৰিছে। তাৰপাছত টকা পাইছে, কয় কি নেকি? মই কৈছোঁ টকাখিনি চেক কৰা। টকাখিনি ওলাই পেলাই চেক কৰিছে আকৌ সিহঁতে, টকাখিনি চেক কৰিছে। তাৰপাছত এজন পাৰ হৈ আৰু এজন গ'লোঁ। তাৰপাছত সেই মিচিঙে চেক কৰিছে, একো নাই। তাৰপাছত যাব দিলে। নেক্সট গেটতে আপোনাৰ তিনিজন মানুহ চেক কৰিছে। তিনিজন মানুহ, এজনে তাৰপাছত লাষ্টত যিজনে চেক কৰিছে, চাইছে যে আপোনাৰ ফটো চটো চব মোৰ লগত মিলাইছে, চব ঠিক আছে নেকি। তাৰপাছত যাব দিছে যে এতিয়া সোমাওক। তাৰপিছত মই যেতিয়া ভিতৰত সোমালোঁ, তাৰপাছত এটা বেলেগ পৰিৱেশ আপোনাৰ। কেনেকৈ পৰিৱেশটো, ধৰক 2টা ৰাউণ্ড থাকে, এনেকুৱা 2টা ৰাউণ্ড সিহঁতে বহিছে। মই আপোনালোকক বুজাই দিছোঁ। ধৰক এনেকুৱা আপোনাৰ 2টা ৰাউণ্ড, এইফালে মানুহ আছে। মই এইফালে প্ৰথমে গৈছোঁ, এইফালে প্ৰথমে যাব দিছে, এইফালে আহা। তাৰপিছত এইফালে যেতিয়া মই গৈছোঁ, তেতিয়া মোক ফটো তুলিছে। তেতিয়া আপোনাৰ টেবলেট মোবাইল দি মোক ফটো তুলিছে। তাৰপাছত স্কেনটো চাইছে মোৰ, ফটো ঠিক আছে। তাৰপাছত ফিংগাৰ দিয়ে, হাতে মই ফিংগাৰ দিলোঁ। তেতিয়া ফিংগাৰ দিয়াৰ তাৰপাছত এটা ষ্টিকাৰ এটা নিচিনা লগাই দিলে, তাত যোৱা। তাৰপাছত আপোনাৰ নেক্সট ষ্টাফত যিটো এইটো লাইন হয়, এইটো লাইনত মই গৈছোঁ। এইটো লাইনত মই যেতিয়া গৈছোঁ, তেতিয়া দিলোঁ। তাৰপাছত ষ্টাম্প মাৰি দিলে, তাত যোৱা। ইমান আৰু কি ক'ম, পৰীক্ষা দিব গৈছোঁ নে বেলেগ কিবা দিব গৈছোঁ, মই নিজেই আৰু বেলেগ কনফিউজ হৈ গৈছোঁ। ইমানকৈ ইটো সিটো কৰিব লাগে। তাৰপাছত
এনেকৈ দুটা লাইনত আপোনাৰ 10 বাৰ কমেও আপোনাৰ 10 বাৰ তাতে এটা দৌৰি 10 বাৰ কৰিছোঁ। তাৰপিছত কি কৰিম, তাৰপাছত লাষ্টত যেতিয়া ষ্টেমিনাটো চব সেয়া হৈ গ'ল, মাৰা হৈ গ'ল, তাৰপাছত লাষ্টত ফিংগাৰ দিলোঁ, তাৰপাছত এতিয়া যাব পাৰা। তাৰপিছত ভিতৰত গ'লোঁ, তাৰপাছত মোৰ এডিবি কলেজ আপোনাৰ সেই বিল্ডিঙৰ ওপৰত পৰিছিলে, এইটো এডুকেশ্যন বিল্ডিঙৰ ওপৰত। তাৰপিছত লিখা আছে যে এইটো ষ্টাফত তুমি, তাৰপাছত এইটোত গ'লোঁ। মোৰ আপোনাৰ কিমান চিৰিয়েল নং আছিল, 82 আছিল, 482 আছিল। তাৰপিছত মই যেতিয়া ভিতৰত গ'লোঁ, তাৰপিছত ভিতৰত যোৱাৰ পিছত আপোনাৰ পৰীক্ষা ষ্টাৰ্ট হ'ল 2টা বজাৰ পৰা। তাৰপাছত 2টা বজাৰ পৰা 5:30লৈকে, 2টা বজাৰ পৰা ষ্টাৰ্ট হ'ল, বহিলোঁ। তো পৰীক্ষাৰ সময়ত কি কৰিছে আপোনাৰ চাওক, ইমানকৈ মানে কনফিউজৰ কথা হয় আপোনাৰ। পৰীক্ষাতকৈ বেছিয়ে আপোনাৰ কি হয় জানে, বেছিয়ে আপোনাৰ চিগনেচাৰ কৰিব লাগে, এইটো কৰিব লাগে, কেমেৰা মানে অকণমান পিছে এইটো হয়। তো পৰীক্ষা সময় এনেকৈ গুচি যায়, 1 ঘণ্টা এনেকৈ গুচি গ'ল আমাৰ। 1 ঘণ্টাত মানে আমি একো কৰিব পৰা নাই, কাৰণ 1 ঘণ্টা চাইন কৰা, এইটো কৰা, সেইটো কৰা। আপোনাৰ কি হয় জানে, এইটো ধৰক আপোনাৰ লিখিছে যে 10502, এইটো মোৰ ধৰক আপোনাৰ এইটো ৰোলং হয় হে। তাৰপাছত এইটো তলত আকৌ দিয়া আছে 1 লাইন দিয়া আছে, 2 লাইন দিয়া আছে, এইখন ৰান দিয়া থাকে, আপুনি এইখিনি আকৌ গ্ৰ' কৰিব লাগে। এনেকুৱা মানে আপোনাৰ পৰীক্ষা মই জীৱনত দিয়া নাই, এনেকুৱা সময় গুচি গৈছে। তাৰপাছত 1 ঘণ্টা, অকণমান পিছা আহিছে আকৌ চিগনেচাৰ কৰা, অকণমান পিছা আপোনাৰ এইটো আপুনি কি দিব লাগে, ফিংগাৰ দিব লাগে, অকণমান পিছা আপোনাৰ কেমেৰামেন আহিছে এটা, কেমেৰামেনে কি কৰিছে আপোনাৰ এইটো মই নিজে অৰিজিনেলটো হয় নে নহয় সেইটো চাইছে, আপোনাৰ কেমেৰাটো ধৰিছে মোক, কেমেৰাটো তাৰপাছত লাইটিং ধৰিছে, এইটো মই অৰিজিনেল। এনেকৈ 1 ঘণ্টা গুচি গ'ল। তাৰপাছত 2 ঘণ্টা, তাৰপাছত বাকী যিখিনি সময় আছে সেইখিনিতে আপোনাৰ কি কৰিছোঁ, সেইখিনি লিখিছোঁ আমি। মানে কি ক'ম আৰু, এনেকুৱা পৰীক্ষা মই জীৱনত দিয়া নাই, আৰু ফাৰ্ষ্ট টাইম এটা এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে। আৰু সেইকাৰণে যাতে মই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, যাতে আপোনালোকৰ পৰৱৰ্তী সময়ত যিসকল নীট দিবলৈ ইচ্ছুক আছে, যিসকল মানে নীটৰ এপ্লাই কৰিব, সিহঁতৰ যাতে একো অসুবিধা নহয়। আৰু যিসকল এবাৰ বা 2 বাৰ দি দিয়ে, সেইসকলে একো অসুবিধা নহয়, সেইসকলে এতিয়া চব গমেই পাই যায়। আৰু যিসকলে নিদিয়ে, ফাৰ্ষ্ট টাইম হয়, সিসকলে যাতে একো প্ৰব্লেম নহয়, সেইকাৰণে মই এই ভিডিঅ'টো বনাব ইচ্ছুক কৰিছোঁ। তো সেইখিনি আজি এইখিনি ভিডিঅ' আছিল, যে আপোনালোকে যাতে কিবা ভুল নকৰে, আৰু তাৰ মানে কামনা কৰি আমি এইখিনি ভিডিঅ' বনাইছোঁ। ধৰক আপোনাৰ ৰোলং 12506 এইটো আপোনাৰ ৰোলং। তাৰপিছত ইয়াত থাকিব 111 মানে 1ৰ কোঠালি, তাৰপিছত 2222 কোঠালি, তাৰপাছত 333, ধৰক 1 আছে, 1 আপোনাৰ ৰাউণ্ড দিয়া থাকিব, এইটো আপোনাৰ কালাৰ কৰিব লাগে, এইটো গ্ৰ' কৰিব লাগিব। মানে এনেকৈ আপোনাৰ চবকেইটা এনেকুৱা হয়, আপোনাৰ ৰং থাকিলেও এনেকুৱা থাকে আপোনাৰ, তাৰপিছত আপোনাৰ নং থাকিলে এনেকুৱা, চব যিকেইটা আছে চব ৰাউণ্ড কৰি দিব লাগে। এনেকুৱা কষ্ট মই জীৱন কৰা নাই, হ'ব পাৰে মই এইটো নীটতে এনেকুৱা কষ্ট কৰিছোঁ পৰীক্ষাত। আৰু মানে আপোনাৰ পাওঁ আৰু নাপাওঁ এইটো পিছৰ কথা, কিন্তু আপোনাৰ এক্সপিৰিয়েঞ্চটো ল'ব লাগে যে কেনেকুৱা পৰীক্ষা হয়। আৰু মই আশা কৰোঁ যে সকলোৱে এই নীট পৰীক্ষা দিয়ে যে, কাৰণ সকলোৱে দিব লাগে, কাৰণ এক্সপিৰিয়েঞ্চটো ল'ব লাগে যে কেনেকুৱা পৰীক্ষা হয় জীৱনত, এনেকুৱা পৰীক্ষাতে দিব লাগে, এক্সপিৰিয়েঞ্চটো ল'ব লাগে। তাকে পাওক বা নাপাওক সেইটো পিছৰ কথা, কিন্তু এক্সপিৰিয়েঞ্চটো ল'ব লাগে। তো আজি এইখিনি আছিল আমাৰ ভিডিঅ', নীটৰ সন্দৰ্ভত এইখিনি আছিল কথা ক'বলগীয়া। আৰু যিসকল আপোনাৰ যদি কিবা জানিবলৈ ইচ্ছুক থাকে, মোক আপোনালোকক